Hello guys, and welcome to my YouTube channel. আৰু বৰ্তমান সময়ত আছো ইহঁতৰ ঘৰত মানে এইটো ভিডিঅ' গাহৰিয়ে তাৰ গাহৰিৰ বিষয়ে ইনফৰমেশ্যন নাই জাষ্ট গাহৰি ফোনত এটা কাম কৰি আছো বোলো আপোনালোকক দেখাও গাহৰিটা সদায় ওলাই যায় তাকে ভাবিলে যে গলত ৰছী লগাও আৰু গাহৰি গলত ৰছী লগাওতে এটা বহুত ডাঙৰ মিছন এইখানে এইবিলাক বহুত কিবা কি বান্ধি কিনে এবাৰ ৰাখিলো কাটব লাগিব আৰু যেহেতু মই নহয় মালিক ই চাবো এটা ই বান্ধব গাহৰি তাৰপিছতে মই এটা ধৰ ৰছীটো ঠিক কৰি আছো এটা যাও সদায় উদং হয় গাহৰিটা বান্ধব লাগিব দেখা চাব ফেৰক ধুনীয়াকে কেনকে বান্ধো আমি গাহৰি আৰু গাহৰি বান্ধি ধুনীয়াকে দানা চানা দেখি আজি এই গাহৰি কিমান দিন হ'ল 6 মাহ হ'ল না এই 6 মাহত কিমান খৰচা হ'ল কিমান খালে গৰম কেইবা হ'ল কি হ'ল গোটেইখিনি আমি তাৰ পৰা জানিব চেষ্টা কৰিম চাই থাকিব তো এইফালে এইকেইটা গাহৰি প্ৰথম যেতিয়া আনিছিল গাহৰিকেইটা আপোনালোক চাব ডিছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক দিছোঁ প্ৰথম গাহৰি আনোতে ভিডিঅ' এটা বনাইছিলোঁ এতিয়া বহুত ডাঙৰ হ'ল আহি ইয়াতে মানে গৰম হৈছিল হাতৰ বেমাৰৰ কাৰণে গাভিন কৰিব নিব পৰা নাই ইও ধুনীয়াকৈ এইবাৰ গাভিন হ'ব পোৱালি দিব ডাঙৰ হ'ল গাহৰিকেইটা আৰু পোৱালি দিবা কিমান দিলা আৰু 6 মাহ হ'ব ছমাহ কিয়া আৰু গৰম মাহতে 3 মাহ 4 মাহ লাগব 4 মাহ পিছত পুৰা পোৱালি হ'ব পোৱালি পাব আৰু যদি আপোনাক লাগে হিমচি আৰু নেপালৰ পোৱালি নাকি বাকী আৰু এতিয়া আমি ৰছী লগাওঁ এইটো এনে নৰ্মেল ব্লগ আমি ব্লগ হিচাপত বনাইছোঁ ইয়াকে বান্ধ এটাক বান্ধিলোঁ খালি গলে দিনি চাবতে কেনেকৈ বান্ধি আছ গলে দিনি এই পাইপডাল ওপৰত দি ৰাখ থাকোঁতে গাঁঠি গাঁঠ ডাইৰেক্ট গাঁঠি মাৰ ইমান বহুত দীঘল নকৰিবি খাটা কৰি পেলাই গা তাৰপিছত ধুনীয়াখানে মই গাহৰি বান্ধো তাৰ বহুত টাইম লাগে অলপ কষ্ট হয় আকৌ গাহৰি দেখিছে জ্বালা গলাপে খুলি নাই নেকি তাৰে এতিয়া নখলগীয়া চেষ্টা গ'ল গাহৰি বান্ধাৰ আৰু আমি ভিডিঅ' বনাই আছো তাত ধুনীয়াকৈ ইয়াৰ ৰং চাই মই গাছটো মাৰি দিলে এতিয়া ভালে হ'ব এতিয়া যদি মাৰি ধৰিব পাৰোঁ কি হয় নহয় এতিয়া চাবি ৰছীটো মানে এনেকুৱা হৈছে তাৰ পুৰা পেটটো লগাকে বান্ধবা নোৱাৰি পিছত আকৌ দিগদাৰ হ'ব ইয়াৰ আগতে ৰছী লগোৱাই নাছিল আজি ফাৰ্ষ্ট ৰছী লগাইছে কাৰণে ফাৰ্ষ্টে কৰে বাৰু গাহৰিকেইটা থাকোঁতে সেইটো প্ৰব্লেম হৈছিলে ৰছী লগত আহি আছো গাইছ আকৌ मैदान में उतरना पड़ेगा मेरे को भी গাহৰি নহ'লে ঘৰত খালী লাগে মোৰ গাহৰি কি হৈছিল কি হোৱা নাই যদি কণ্ডিশ্যনটো জানা নাই তেতিয়াহ'লে মোৰ প্ৰফাইলত যাওঁ ইয়াৰে লাষ্ট ভিডিঅ'টো তাৰে টপিকৰ ওপৰত আছে চাই লওক দানা কি হতে ডাঙৰ চৰি আছে চৰিয়ে শেষ কৰি দিওঁ বান্ধ বাকী ইফালে গাহৰি বিজিত গাহৰিকেইটা বৰ্তমান সময়লৈ কিমান পইচা খৰচা কৰিলে এনে আৰু আনুমানিক কিবা এটা পোৱালি ছোৱালী নাই ন দানা মিলে দানাত 12,000 ধৰি ললো হিচাপ আছে নহয় 12,000 পোৱালি 5,000 এটা 5,000 7,000 টকা কি 7,000 টকা কি হিচাপ কৰিলে মই পোৱালি এটা 12,000 হ'লে পোৱালি এটা 6,000 6 বাছে 11 এটাত 11,000 টকা খৰচ হ'ল 11 22,000 আৰু দুটা মিলে 22,000 টকা খৰচ হ'ল বৰ্তমান কিমান দিন হ'ল 6 মাহ 6 মান্থত 12,000 টকা এটা গাহৰি চাইজ চাওক এইখিনি হৈছে গাহৰি চাইজ মানে মাইকী গাহৰিটো ইমান চৰ্বি আনিব নোৱাৰি ন কাৰণ পোৱালিৰ কথা আছে সেইকাৰণে চাইজটো এনেকুৱা হৈছে বাকী কোনো প্ৰব্লেম নাই বাকী ধুনীয়াকৈ চলি আছে নেকি খালিকৈ পানী মাৰাটো অলপ দিগদাৰ হৈছে এটাৰ পৰা পানী আনি মাৰি থাকিব লাগে মটৰ চিষ্টেমটো নাইতো এতিয়া আৰু কেইদিনমান এনেকৈ থাকিব তাৰপিছত এই তাতে হ'ব নেকি গঁৰাল এই তাতে হৈ যাব গ'ল তাৰপিছত ঠিক হ'ব ময়ো এনেকৈ মোৰো আপোনালোকে ভিডিঅ' চাই গম পাইছে প্ৰথম মোৰো মাটি আছিল তাৰপিছতে মই পাকাৰ বনালোঁ টেংকি বনালোঁ চব বস্তু লাহে কৰি থাকিব লাগে একেলগে এদিন এনেকুৱা চব কাম কৰি থাকিব পাৰিব নেকি তো ময়ো আনি আছোঁ বাৰু গাহৰি এতিয়া লাহেকৈ আকৌ আনিব লাগিব নেকি চব বস্তু আগৰবিলাক বস্তু পাহৰি আকৌ এতিয়া নতুনকৈ চব আৰম্ভণি কৰিব লাগিব মাইকী আপুনি গম পালে এটা মাইকী পোৱালি 6 মাহ যদি আপুনি পুহিব বিচাৰে
এটা পোৱালি তেতিয়া কিনে এটা 5,000 টকা দাম আছিল, 12,000 টকা খৰচা হ'ল। এতিয়া পোৱালিৰ দামটো কমছে, বহুতখিনিয়ে কমছে। এতিয়াতো 3500 মানৰে পোৱালি পাইছে না? অঁ, এই য'ৰ পৰা আনিছিলে পোৱালি, কালি মই গৈছিলোঁ একবাৰ তাতে, ভিডিঅ' বনোৱা নহ'ল বাৰু। তাতে গৈছিলোঁ, যাই কিনে সিহঁতৰ ডাঙৰ ডাঙৰ পোৱালি, চেম পোৱালি 3500 আৰু 3200 দিছে বোলে। 3500 আৰু 3200, 2000 বেছি। অঁ, দাম সিমানে। সেইখিনি দামতে মানে পোৱালি চেল হৈছে। তাৰ ওপৰত বৰ্তমান সময়ত পোৱালি যোৱাই নাই। আৰু মই যিকেইটা পোৱালি আপোনালোকক একবাৰ ভিডিঅ'ত দিছিলোঁ, মই বোলে পোৱালি বেচিম বুলি বোলে, অঁ অঁ, সেইকেইটা পোৱালি প্ৰথমতে ধৰ বেছিয়ে আছিল, তাৰপিছতহে পোৱালিকেইটাৰ দাম আকৌ 2000 আনিছে। অঁ, পোৱালিকেইটা কমতে হৈছে। আৰু মই নেক্সট ভিডিঅ' দিছিলোঁ, আমাৰ নতুন যিখন গঁৰাল বনাইছিলোঁ আমি, তাৰ লগতে হেৰি কৰি কিনে সেইকেইটা পোৱালিও 2700কৈ অনা গৈছিলে। এনেকুৱাকৈ পোৱালিৰ দাম বহুত কম। যদি ভাল কণ্ডিশ্যনত পোৱালি পাই আনি থওক, আৰু চাব, কাৰণ বেমাৰ হৈ আছেতো, তথাপিও যদি ভাল কণ্ডিশ্যনত পায় তেতিয়াহ'লে পোৱালিটো আনি থ'ব। অঁ অঁ অঁ, এইটো দানা, অকল দানাৰ খৰচা নহয় বাৰু, মেডিচিন চেডিচিন মিলাই কিনে। আৰু কোনোবা প্ৰশ্ন কৰিব পাৰে বোলে কি দানা খুৱাইছে। চ' প্ৰথম কেইদিনমান খুৱাইছে? 4 মাহলৈ ডি ইউজ খুৱাইছিলে। ডি ইউজৰ মানে প্ৰথমতে আনিছিলে ফিনিচাৰ, তাৰপিছত গ্ৰ'ৱাৰ খুৱাইছিলে। ফিনিচাৰ মানে কি ষ্টাৰ্টাৰ, তাৰপিছত গ্ৰ'ৱাৰ খুৱাইছিলে নেকি? তাৰপিছত আনিছিলে গ্ৰ'ৱাৰ। তাৰপিছত এতিয়া কি শক্তি, ক'ৰ পৰা আনিছা? অঁ, এতিয়া শক্তি নামৰ দানাৰ ৰিজাল্ট কেনেকুৱা পাইছে? ৰিজাল্ট ভালে বাৰু, ৰিজাল্ট বেয়া নহয়। চাব পৰা আপোনাৰ গাহৰি 6 মাহৰ গাহৰি। তো 6 মাহৰ গাহৰিত আপোনাৰ বহুত ধুনীয়াকৈ কেজি উঠি গৈছে, 50 হ'ব আৰু। এতিয়া শক্তি দানা আনে আমাৰ ইয়াতে নতুনকৈ চাগে ফেঞ্চাইজি লৈ কিনে বনাইছিলে নেকি চিপাঝাত। মই গৈছিলোঁ এতিয়া দানাত, আমি গডৰেজে ইউজ কৰিছিলোঁ বাৰু। সেই শক্তি ইউজ কৰি আছে, বাকী ভালে পাইছে ৰিজাল্ট। আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। ফকতীয়াকৈ ব্ৰেণ্ড প্ৰমোশ্যন দেখছা নাই, আমাৰ 1 টকা দিয়া নাই সিহঁতে। বাকী ধুনীয়াকৈ গঁৰালটো চাফা কৰিলে বাকী ইয়াত থাকি যাব। আৰু 4 মাহ পিছত আকৌ এটা ভিডিঅ' পাব, এইটো গঁৰালৰ পৰা পোৱালিৰ সৈতে নেকি। বাকী আজি ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অধিক গাঁও কাম বেক কৰিছে নেকি, আহি আছে। বাই বাই।